ৰাজ্য চৰকাৰ তথা জনপ্ৰতিনিধিৰ আশা বাদ দিলে সাধাৰণ জন। ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো। বকো সমষ্টিৰ শোচনীয় পথে জ্বলা কলা খুৱাইছে সাধাৰণ জনতা। জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি তথা আশাৰ বাৰ্তাত এতিয়া ভুল নাযায় সমষ্টিবাসী ৰাইজ। বকোৰ ১ নং মালিবাৰীত দীৰ্ঘদিনৰ পৰা এটা ভগ্ন কালভাৰ্টে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাইছে বৃহত্তৰ মালিবাৰীবাসী ৰাইজ। খবৰ অনুসৰি ১ নং মালিবাৰীৰ পৰা দুৰামাৰীৰ মালিবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সংযোগী সদাব্যস্ত পথটোৰ এনে দুৰৱস্থাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ পথচাৰী স্কুলীয়া শিক্ষাৰ্থীৰ লগতে জৰুৰীকালীন সেৱাৰ যাতায়াতৰ ক্ষেত্ৰত এক নৰক যন্ত্ৰণাৰ ভোগ কৰি আহিছে এইসকল সাধাৰণ জনতা। কিয়নো অঞ্চলটোৰ ৰাইজে এটা কালভাৰ্টৰ বাবে বিগত দিন ধৰি টুলুঙা নাও তথা কলৰ ঘোৰেৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। এই সন্দৰ্ভত সমষ্টিৰ বিধায়িকা নন্দিতা দাসক অৱগত কৰিছিল যদিও বিধায়িকাগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অভিযোগ তুলিছে এইসকল জনতা। যাৰ বাবে ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে আৰু শ্ৰমদানেৰে ৩খনকৈ অস্থায়ী বাঁহৰ দলং নিৰ্মাণৰ জোৰদাৰ কৰি কোনোমতে যাতায়াতৰ ব্যৱস্থাৰ কৰাৰ পৰিলক্ষিত হয়। ইয়াতে ইমান মানুহ আপোনালোকৰ চেনেলৰ জৰিয়তে যে হয়তো আপোনালোকে উপলব্ধি কৰিছে, তাৰমানে প্ৰতিদিনে আমাৰ ইয়াতে প্ৰায় ১২ মাহৰ মোটামুটি ৭ মাহ পানী থাকে। আৰু এই আমাৰ বগৰীগুৰি জিপিৰ আটাইতকৈ যদি দ অঞ্চল আছে আমাৰ মালিবাৰী, প্ৰপাৰ মালিবাৰী এৰিয়াটো আছে। আৰু তাৰ ভিতৰত এইটো এটা মানে অন্যতম। গতিকে কথা হ'ল আমি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে মেডিকেলৰ পৰ্যন্ত আমাৰ ৰাইজৰ যিটো অৱস্থা খুবেই মানে এটা দুখ লগা অৱস্থা। আৰু এই দুখ লগা অৱস্থাৰ প্ৰতি আজি আমি মানে ৰাইজ হৈ ওলাই আহিছোঁ। যিহেতু আমাৰ ইয়াতে পঞ্চায়ত প্ৰতিনিধি আছিল যদিও হয়তো আপোনালোকে দেখিব পাৰিছে এটা মানে হিম পাইপ বহাইছিল, কিন্তু যেতিয়া আমাৰ বাৰণি পানী যেতিয়া আহে তেতিয়া অত্যাধিক সোঁত হয় ইয়াতে, যাৰ কাৰণে ৰাস্তাটো ভাঙি গৈছে। সেই হিম পাইপত ইয়াতে নহয়, এটা কাঠৰ ব্ৰিজ নাইবা এটা ডাঙৰ এটা বক্স কালভাৰৰ ইয়াতে প্ৰয়োজন, কিন্তু সেই হিচাপে মানে ইয়াতে মানে হোৱা নাই, যাৰ কাৰণে আজি আমাৰ বাঁহৰ সাঁকো দিব লগা হৈছে। ইয়াতে স্কুলীয়া ল'ৰা ছোৱালী টুলুঙা নাৱেৰে মানে যাতায়াত কৰে, কেতিয়াবা এক্সিডেণ্টৰো সন্মুখীন আমি কেতিয়াবা মানে হৈ থাকোঁ। যাৰ কাৰণে এতিয়া আমি আমাৰ বিধায়িকা মহোদয় বাইদেউক অৰ্থাৎ নন্দিতা দাস ডাঙৰীয়ানীক আমি আহ্বান কৰিছোঁ, যিহেতু আমাৰ ওচৰতে এখন মিনি মানে PSC আছে, দুৰামাৰী মালিবাৰী বুলি যিখন উল্লেখ, এইটো যিহেতু মূল ৰাস্তা আৰু এই ৰাস্তাৰ কাৰণে ইয়াতে এখন কাঠৰ ব্ৰিজ বা ডাঙৰ এখন কালভাৰ্ট বক্স কালভাৰ্ট দি এই অঞ্চলৰ কাৰণে যাতে এটা মানে ৰাইজৰ প্ৰতি হয়তো অলপ সঁহাৰি জনায়, এইখিনি বাইদেউৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ বাইদেউ যিহেতু মানে আমাৰ এই অঞ্চলৰে বা আমাৰ সমষ্টিৰ মুৰব্বী, ইয়াৰ উপৰিও আমাৰ যে গুৱাহাটী লোকসভাৰ MP বিজলী কলিতা মেধিৰ লগতে অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যিহেতু আপোনালোকৰ বহুত বিভাগ আছে, আপোনালোকৰ বিভাগৰ পৰা আমাৰ এইটো হয়তো মালিবাৰী টু চন্তলি, মালিবাৰী টু নগৰপাৰা যিটো আমাৰ সংযোগী PWD ৰোড, আৰু এই ৰোডৰে এটা মূল ৰাস্তা এইটো যিহেতু আমাৰ স্বাস্থ্যকেন্দ্ৰ আছে, গতিকে সেই হিচাপে অতি সোনকালে এই অঞ্চলৰ নিৰ্মাণ কৰি দিয়ে আৰু লগতে এটা বক্স কালভাৰ্ট এটা কাঠৰ ব্ৰিজৰ ওচৰত আহ্বান বা ৰাইজৰ হৈ মই দাবী জনাইছোঁ। ইয়াতে আমাৰ এইখিনি এৰিয়াটো হ'ল আচলতে ১ নম্বৰ মালিবাৰী পথাৰ হয়। আমি ইয়াতে আজি আমাৰ এই খণ্ডৰ যিখিনি ৰাইজ আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ স্কুলত যোৱাৰ কাৰণে বা ৰাজহুৱা মানুহ যিখিনি আছে তেওঁলোকে বজাৰ সমাৰ বা বিভিন্ন জায়গাত যোৱাৰ কাৰণে ইয়াতে আহিল তেওঁলোকে মানে ৰখিবলগীয়া হয় নাওৰ কাৰণে, মেডিকেলতো যাব নোৱাৰে। গতিকে আমি ইয়াৰে ৰাইজে মিলি পেলাই ৰাইজৰ দান বৰঙণিৰে আমি ইয়াতে এখন বাঁহৰ দলং আজি
সাজিছোঁ, কিছু কৰিছোঁ আৰু কিছু কৰিবলগীয়া এতিয়াও আছে। আমাৰ এইখিনি ৰাস্তাত কমেও 3টা দলঙৰ প্ৰয়োজন হৈছে যাতায়াতৰ কাৰণে। এই অঞ্চলৰ যিখিনি মানে ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় তেওঁলোকৰ কাৰণে বহুতেই অসুবিধা হৈছে, যাৰ কাৰণে ইয়াত আমাৰ এইফালে সৰুভাৱে যিখিনি আমাৰ ৰাইজৰ মানুহ আছে তেখেতসকলৰ লগত আমি আলোচনা কৰি আমাৰ পকেটৰ পইচাৰে আমি এই দলংটো নিৰ্মাণৰ কাৰণে আমি প্ৰস্তুতি হাতত লৈছোঁ আৰু ইতিমধ্যে তাৰে 3 ভাগৰ 1 অংশ আমি ক্লিয়াৰ কৰিছোঁ। আৰু এই ৰাস্তাটো যদি হৈ যায় তেতিয়াহ'লে আমাৰ ওচৰতে থকা দুৰামাৰী মালিবাৰী যিটো স্বাস্থ্যকেন্দ্ৰ আছে এই স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ কাৰণে আমাৰ খুব সুচল এটা ব্যৱস্থা হয়। ইয়াৰ কাৰণে আমি ইয়াতে মানে এই পদক্ষেপটো হাতত লৈছোঁ। আমাৰ সন্মানীয় বিধায়িকা বাইদেউৰ লগতো ফোনযোগে আলোচনা হৈছে যদিও তেখেতে আমাক সশৰীৰে তেখেতৰ লগত সাক্ষাৎ কৰিবও দিছে। গতিকে আমি এই প্ৰতিবেদনৰ জৰিয়তে মাননীয় বিধায়িকা মহোদয়ক তেখেতৰ যিহেতু আমি কৰ্মকৰ্তা বা কৰ্মী, গতিকে তেখেতে এইখিনি সৰজমিন তদন্ত কৰি অদূৰ ভৱিষ্যতত ইয়াত এটা কাঠৰ দলং নতুবা এটা বৃহৎ কালভাৰ্ট যদি দিয়ে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ পিছপৰাচৰ বহুত উপকাৰ হ'ব। এইকাৰণেই হ'ব যে ইয়াৰ পৰা আমাৰ 1-1.5 কিলোমিটাৰমান হ'ব আমাৰ দুৰামাৰী স্বাস্থ্যকেন্দ্ৰ। তাতলৈ যোৱাৰ কাৰণে আমাৰ মানুহবিলাকে কমেও 6-7 কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছে। গতিকে অদূৰ ভৱিষ্যতত বাইদেউৰ আমি এই ৰাস্তাটো কৰি দিয়াৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ। শেহতীয়াকৈ সংবাদ মাধ্যমৰ যোগেদি সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়িকা নন্দিতা দাসক উক্ত স্থানত শীঘ্ৰে এটি কালভাৰ্টৰ ব্যৱস্থা কৰি যাতায়াতৰ ব্যৱস্থা সুচল কৰি দিয়াৰ বাবে দাবী জনাইছে এইসকল ভুক্তভোগী ৰাইজে।